ओम सर्वमंगलमंगले शिवे सर्वतसाधिके शरण्य त्र्यंबके गौरी नारायण नमस्ते। नमस्कार बंधुসকল, মই টিউচন আস্থাসকলকে স্বাগত জনাইছো। বেলেগ ভিডিঅ' দিব সময় পোৱা নাই, আজি মই ৰাশিফলকেইটা দিব লৈছো। আজি সব মেঘ ৰাশি, যেহেতু আগষ্ট মাহৰ কেনে যাব, আগষ্ট মাহ আহিছে, গতিকে আমি যদি চাওঁ গোটেই মাহটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ তৃতীয়ত আছে বৃহস্পতি আৰু শুক্ৰ, দেৱগুৰু আৰু দৈত্যগুৰু। চতুৰ্থত আছে ৰবি আৰু বুধ, পঞ্চমত আছে কেতু, ষষ্ঠত আছে মংগল, সপ্তমত আছে চন্দ্ৰ, একাদশত আছে ৰাহু, দ্বাদশত আছে শনি। এনেকুৱা আপোনাৰ ৰাশিফলটো আৰম্ভ হৈছে। গতিকে আমি বৰ্তমান চাম ৰাশিৰ অধিপতি। ইয়াত আৰু এটা বস্তু চাব লাগিব, ৰাশিৰ যেতিয়া আমি ৰাশিফল চাওঁ লগতে নিজৰ নক্ষত্ৰ আৰু জন্মচক্ৰ এবাৰ লগত চালে বেছি 100% ফলবিলাক পোৱা যায়, যেহেতু এইটো হৈছে গোচৰ ফল। গতিকে ৰাশিৰ অধিপতি হৈছে মংগল। মংগল আছে পঞ্চম, ষষ্ঠত আছে। ষষ্ঠত, তৃতীয় ষষ্ঠ একাদশত যদি ৰাহু কেতু শনি মংগল এইবিলাক থাকে অতি শুভ। যেহেতু আপোনাৰ ৰাশিৰ অধিপতি হিচাপে মংগল পাপগ্ৰহ হৈ ষষ্ঠত বহি আছে, গতিকে গোটেই মাহটো মংগলে কিন্তু ভাল ফল প্ৰদান কৰিব আপোনাৰ ৰাশিৰ অধিপতি হিচাপে। বহুখিনি টকা পইচাৰ ক্ষেত্ৰত, বন্ধু বান্ধৱ, ধন ধান, যান বাহন আৰু মাটি বাৰীৰ কৰ্মত আগবাঢ়িব পাৰিব। যিহেতু মাটি বাৰীৰ কামে হৈছে মংগল, মংগল হৈছে পৃথিৱীৰ পুত্ৰ, গতিকে মংগলৰ কাৰণে আপোনালোকৰ অতি শুভ ফল লাভ কৰিব ধুনীয়াকৈ। যিহেতু মংগল হৈছে শক্তিদায়ক, যিসকলৰ বেমাৰ আজাৰ হৈ আছে, হিমগ্ল'বিন কম, তেজৰ সমস্যা, তেওঁলোকৰ কিছু সুবিধা লাভ কৰিব, ভাল ফল লাভ কৰিব। গতিকে তেনে ক্ষেত্ৰত কিন্তু মংগল অতি শুভ। যদি আমি চাওঁ দ্বিতীয় ধনস্থানৰ অধিপতি শুক্ৰ। শুক্ৰ বহিছে তৃতীয়ত, ভাতৃস্থানত আৰু সাহসৰ স্থানত। গতিকে তাত আছে দেৱগুৰু আৰু দৈত্যগুৰু। গতিকে আপোনালোকৰ ভাতৃ ভগ্নী অতি শুভ। কিন্তু আপোনালোকে এটা বস্তু চাব, গছৰ ওপৰত নুঠিব, গছৰ পৰা এটা ৰিষ্ট আছে। যেতিয়া ৰবি আৰু বৃহস্পতি একেলগে বহে গছৰ পৰা ৰিষ্ট থাকে, গতিকে গছত নুঠাই ভাল। যিসকলে গছত উঠা কাম কৰে বা উঠি ফুৰে তেওঁলোকে। অধিপতি বুধ হিচাপে আছে কেন্দ্ৰত, ৰবি আৰু বুধ বিধায়িত যোগ আছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। যিসকলে মেট্ৰিক পৰীক্ষা বা জানে দি উঠিছে বা কোচিং কৰিব ইচ্ছা কৰে তেওঁলোকৰ কিন্তু ভাল ফল লাভ কৰিব, অতি শুভ। তেওঁলোকৰ আনৰ পৰা আশীৰ্বাদ লাভ কৰিব, ধন ধান বৃদ্ধি হ'ব, সা সম্পত্তি বৃদ্ধি হ'ব, বহুতখিনি ভাল হ'ব বুধ আৰু ৰবিৰ কাৰণে। যিহেতু বুধায়িত যুগ হৈছে এটা ভাল যুগ, আৰু যদি জন্মচক্ৰত এই যুগটো আছে তেতিয়া কিন্তু আপোনালোকে আৰু ভাল ফল লাভ কৰিব। যিসকলে জন্মচক্ৰটো এই বুধায়িত যুগটো আছে, অকল তাৰমানে বৰ্তমান বুলি কথা নাই, যিসকলে জন্মচক্ৰত আছে তেওঁলোকে 100% ফল লাভ কৰিব। গতিকে আমি চাওঁ পঞ্চমত আছে কেতু। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীৰ কিছু চিন্তা থাকিব, ল'ৰা ছোৱালীসকলৰ সৰু সুৰা পেটৰ বেমাৰ হ'ব পাৰে। যিসকল ল'ৰা ছোৱালী আছে উচ্চ শিক্ষাত কিছু অকণমান বাধা আহিব, যিহেতু কেতু নিচস্ত আছে। অধিপতি ৰবি হিচাপে যিহেতু কেন্দ্ৰত থকাৰ কাৰণে অধিপতি হিচাপে অতি শুভ, কিন্তু তাত বহি আছে কেতু। কেতুই কিছু ক্ষেত্ৰত অকণমান অশুভ ফল প্ৰদান কৰে, সেইকাৰণে কেতুৰ প্ৰতিকাৰ কৰি ল'ব উচ্চ শিক্ষাৰ জাতক জাতিকাসকলে। আৰু বিদেশ ভ্ৰমণৰ যুগো দেখা যায়, যিহেতু শনি আছে আপোনালোকৰ দ্বাদশত। উচ্চ শিক্ষাৰ কাৰণে যিসকলে দূৰত পঢ়ি আছে, যিসকলে দূৰত পঢ়িব ইচ্ছা কৰে, আপোনালোকে চান্স এটা পাব। যদি আমি চাওঁ, যিহেতু মই ষষ্ঠ কথা কৈ দিলোঁ, সপ্তমত আছে চন্দ্ৰ, বিবাহস্থান। গতিকে চন্দ্ৰ বিবাহস্থানত থকাৰ কাৰণে আপোনাৰ মাহটো গোটেই বিবাহৰ ক্ষেত্ৰত বহুতখিনি শুভ। যদি আপোনালোকে বিবাহত আগবাঢ়িব ইচ্ছা কৰে বা আগবাঢ়িম বুলি ভাবিছে, আপোনালোকে ছোৱালী চাব পাৰে বা ল'ৰা যদি আহিছে আপোনালোকে চিন্তা কৰিব পাৰে, আপোনালোকে কিন্তু বিবাহত আগবাঢ়িব পাৰিব। ভাগ্যাধিপতি হৈছে বৃহস্পতি আৰু বৃহস্পতি আছে তৃতীয়ত। গতিকে ভাগ্য ক্ষেত্ৰত কিন্তু গোটেই অশুভও নহয়। আপোনালোক যিহেতু সপ্তম স্থান, যিহেতু সপ্তমত দৃষ্টি দিছে, নৱমত দৃষ্টি দিছে আপোনাৰ তৃতীয় স্থানৰ পৰা। গতিকে এই দৃষ্টি থকাৰ কাৰণেও আপোনাৰ ভাগ্য কিন্তু অতি শুভ। ভাগ্য ভাল হ'ব, টকা পইচাৰ ক্ষেত্ৰত লাভ হ'ব, টকা পইচা আয় ইনকাম বৃদ্ধি হ'ব সকলোতে। গতিকে মান সন্মান বৃদ্ধি হ'ব। আপোনালোকৰ ল'ৰা ছোৱালী যদি আছে তেওঁলোকৰ কাৰণে কেতুৰ কাৰণে যদিও চিন্তা হ'ব, তথাপি বৃহস্পতিৰ কাৰণে কিন্তু টকা পইচা ইনকামত ভাল ফল লাভ কৰিব। কিছু ক্ষেত্ৰত আপোনাৰ বিয়া বাৰৰ ক্ষেত্ৰতো বৃহস্পতিও কিছু ভাল ফল প্ৰদান কৰিব। যদি কৰ্ম চোৱা যায়, কৰ্মাধিপতি হৈছে শনি, ইনকামৰ অধিপতিও শনি।
গতিকে দ্বাদশত আছে কৰ্মৰ কাৰণে যদি অলপ দূৰত আপোনালোকে কৰ্ম বিচাৰি যায় তেতিয়া কিন্তু কৰ্ম পোৱাত সুবিধা পাব গতিকে কৰ্ম পোৱাও লাভ আছে কৰ্মযোগ আছে যিটো 15 তাৰিখত ৰবি সঞ্চাৰ হ'ব সঞ্চাৰ হ'লে পঞ্চমত যাব তেতিয়া পঞ্চমৰ পৰা যদি চোৱা যায় আপোনালোকৰ আই ইনকামত দৃষ্টি দিব 15-16 তাৰিখৰ পৰা গতিকে আই ইনকাম বৃদ্ধি হ'ব আপোনালোকৰ 15-16 তাৰিখৰ পৰা এই মাহটোৰ ভিতৰত লাষ্টৰ ফালে গতিকে তেনে ক্ষেত্ৰত আপোনালোকে ভাল ফল লাভ কৰিব আৰু কৰ্মক্ষেত্ৰতো শনিয়ে যেহেতু দূৰত লৈ যায় গতিকে শনিৰ কাৰণে কিন্তু কৰ্মপ্ৰাপ্তি যোগ আছে আৰু ৰাইজৰ আশীৰ্বাদ লাভ কৰিব কিছু ক্ষেত্ৰত আৰু যান বাহন যোগ আছে আপোনাৰ যেহেতু কৰ্মাধিপতি ক্ষতি হ'ব আৰু চোৱা যায় ইনকামৰ ক্ষেত্ৰত ইনকামৰ অধিপতি যেনেকৈ শনি তাত বহি আছে ৰাহু যেহেতু নিচস্থ আছে সেইকাৰণে টকা পইচাৰ ইনকামৰ কাৰণে কিছু অলপ কষ্ট দেখা যায় কষ্ট কৰিলেহে টকা পইচা অহা এটা চান্স থাকে গতিকে অলপ কষ্ট কৰক ধন ধান বৃদ্ধি হ'ব আগবাঢ়িব পাৰিব সকলোতে গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ অতি ফল ভাল ফলে লাভ কৰিব গোটেই বেয়াও নহয় মেষ ৰাশিৰ প্ৰতিকা যদি চোৱা যায় যিহেতু ৰাষ্ট্ৰাধিপতি আপোনাৰ মংগলবাৰে আপোনালোকে নিৰামিষ খাওক তেতিয়া বহুখিনি ক্ষেত্ৰত আপোনালোক আগবাঢ়িব পাৰিব আৰু যদি আপোনালোকৰ ল'ৰা ছোৱালী আছে কেতু প্ৰতিকাৰ কৰক ল'ৰা ছোৱালীৰ যিহেতু পেটৰ বেমাৰ বা কিবা এনেকুৱা হোৱা অলপ চান্স আছে গতিকে কেতু প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব আৰু বিশেষকৈ আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে কমাৰ্চ পঢ়ি আছে তেওঁলোকৰ অতি শুভ যিসকলে আৰ্টছ পঢ়ি আছে তেওঁলোকৰ অলপ কষ্ট চায়েন্সৰ কাৰণে কিছু কষ্ট গতিকে যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোচনৰ যোগ থাকিব এইটো মাহতে কিন্তু প্ৰমোচনৰ যোগ আছে আৰু ট্ৰেন্সফাৰ যোগ আছে এই মাহত যেহেতু মংগলটো জাষ্ট সঞ্চাৰ হৈছে গতিকে ট্ৰেন্সফাৰ যোগ আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰিছে আৰু মানে ব্যৱসায় বৃদ্ধি হোৱা যোগ আছে যিহেতু সপ্তমত চন্দ্ৰ আছে আৰু সপ্তমপতি শুক্ৰ মানে গুৰুৰ লগত আছে গুৰুৰ লগত যিকোনো গুৰু যদি থাকে তেতিয়া 100% শুভ ফলে লাভ কৰে আৰু যদি কিবা সুধিবলগীয়া থাকে সুধিব পাৰে যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰাশি ফল কেইটা পাই থাকিব মাজে মাজে ভিডিঅ'বিলাক দি থাকিম ধন্যবাদ